বিষ্ণুপুৰৰ শ্ৰী শ্ৰী বুঢ়াগোসাঁই থান শিৱ মন্দিৰত শিৱৰাত্ৰি মহোৎসৱ উদযাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰীৰ বিষ্ণুপুৰৰ শ্ৰী শ্ৰী বুঢ়াগোসাঁই থান শিৱ মন্দিৰত আয়োজন কৰা শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱ শুকুৰবাৰে ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰে। প্ৰথম দিনা বিষ্ণুপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি অৰবিন্দ বৰ্মনে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি টিকেন বৰ্মনে। দিনজোৰা কাৰ্যসূচীৰ পিছত গধূলিৰ ভাগত সাংস্কৃতিক সম্পাদক ৰিংকু বৰ্মনে আঁত ধৰা একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতাই। বৃহস্পতিবাৰে খেল ধেমালি, ভেকচন, চিত্ৰাংকন, কবিতা আবৃত্তি, মুকলি কুইজ প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। গধূলি উদযাপন সমিতিৰ সম্পাদকদ্বয় হিতেশ বৰ্মন আৰু টংকেশ্বৰ বৰ্মনে আঁত ধৰা নাগাৰা নাম প্ৰদৰ্শন কৰে পাঠক মানসী কলিতা আৰু লীনা নাথে। শেষৰ দিনা পুৱাৰ ভাগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম তথা তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ধৰ্মীয় শোভাযাত্ৰাই বিষ্ণুপুৰ গাঁৱৰ প্ৰতিটো চুবুৰী ভ্ৰমণ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে। বুঢ়াগোসাঁই থানৰ শ্ৰী শ্ৰী বুঢ়াগোসাঁই থানৰ 58তম শিৱৰাত্ৰি মহোৎসৱ আজি গোটেই অঞ্চল, এই গাঁও অঞ্চল গোটেই শিৱ আৰাধনাত ধুখৰ হৈ পৰিছে। সকলোৱে মানে শিৱ আৰাধনাত ব্ৰতী হৈ আছে। সকলোৱে নাচ গান গাই ঢোল নাগাৰা তালেৰে আজি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি বিষ্ণুপুৰ গাঁৱত। আৰু সমগ্ৰ গাঁওবাসীয়ে প্ৰতি ঘৰে আজি ওলাই আহি পেলাই যে বুঢ়াগোসাঁই থানৰ মহাদেৱ আদিবক সেৱা জনাইছে, সকলোৱে আদৰি পেলাই এতিয়া আমাৰ যি ধৰ্মীয় শোভাযাত্ৰা আছে শোভাযাত্ৰা শেষ হয় আৰু গোসাঁই থানলৈকে আজি স্থাপন কৰা হ'ব। গতিকে ইয়াত আজি আপোনালোকে দেখিব পাইছে যে সকলো ৰাইজ ওলাই আহি মানে শিৱ আৰাধনাত ব্ৰতী হৈছে আৰু শিৱৰ নামত আজি একেবাৰে বিলীন হৈ গৈছে যেন অনুভৱ হয়। সেয়াই আছিল মানে আজিৰ এই বিষ্ণুপুৰ গাঁৱৰ এই অনুষ্ঠানৰ এক মানে পৰিৱেশ। বিষ্ণুপুৰ বুঢ়াগোসাঁই থানত এইবেলি 58তম আমি শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰিছো। আজি আমাৰ দ্বিতীয় দিনা, তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলো। আজি আমাৰ দ্বিতীয় দিনৰ আজি মানে শেষৰ কাৰ্যসূচী নাগাৰা নাম ইতিমধ্যে প্ৰদৰ্শন হৈয়ে আছে। আমাৰ এই অনুষ্ঠানটো অতি চালুকীয়া অৱস্থাৰ পৰা আহিয়ে আজি আমি অৱস্থা পাইছোহি আৰু সেইখিনিৰ ক্ষেত্ৰত আমাৰ ৰাইজক আমি যথেষ্ট পৰিমাণে আমি সজাগ কৰিব লাগিব। আমাৰ এই অঞ্চলৰ ৰাইজে বিভিন্ন দিহা পৰামৰ্শৰে আৰ্থিক সাহায্যৰে আমাৰ এই অনুষ্ঠানটো মানে জীয়াই ৰখাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। এই হিচাপতে মই সেইসকল ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছো। অনাগত দিনতো সেইসমূহ ৰাইজৰ পৰা আমি সহায় সহযোগিতা দিহা পৰামৰ্শ পাম বুলি আশা ৰাখি আমি তেওঁলোকৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছো। আমাৰ বিভিন্ন এই অনুষ্ঠানৰ সংগীতেৰে বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আমি আয়োজন কৰিছো আৰু ইতিমধ্যে আমাৰ বঁটা বিতৰণ হৈ গ'ল। অহাকাইলৈ আমাৰ আছে শেষ, আমাৰ ইয়াত তিনিদিনীয়া শেষ কাৰ্যসূচী অহাকাইলৈ। আমি অহাকাইলৈ মানে আমি ইয়াতে ধৰ্মীয় শোভাযাত্ৰা আমি আমাৰ এই কাৰ্যসূচী মানে সমাপন কৰিব বিচাৰিছো আৰু দুপৰীয়া ভাগত আমাৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰে আমাৰ যেতিয়া আমাৰ শোভাযাত্ৰা শেষ হ'ব আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ অঞ্চলৰ সমূহ ৰাইজে লগ হৈ এসাঁজ আমি প্ৰীতি ভোজন কৰিম আৰু সেই তাৰে পিছতে আমাৰ আজি এই 58তম বিশ্ববিদ্যালয়ৰ সামৰণি কৰিব। আৰু এই হিচাপতে মই আমাৰ অনুষ্ঠানটোৰ হৈ মই যিটো নিউজ প্ৰচাৰ কৰি আছে মই শিৱ পূজা কমিটিৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ অনুষ্ঠানটো অলপ বহল ভিত্তিত যাতে প্ৰচাৰ কৰিব পাৰি তাৰ কাৰণে তেখেতক মই অনুৰোধ জনাইছো। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।